হাৰিজা দলেগাঁও পাৰ্ট 2 খুৰি কিমান বছৰৰ পৰা ইয়াতে আছে আপোনালোকে? হৈছে আমাৰ 30 বছৰ হৈছে না, হৈছে 30 বছৰ হৈছে। ৰাস্তা ঘাট কেনেকুৱা দেখিছে? এই আৰু বেয়া আছিল আপোনাৰ, এই চান্দা তুলি 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 ঘৰৰ পৰা এনেকা কৰা। আপোনালোকে নিজে কৰিছে? নিজে কৰিছো। কোনো চৰকাৰীভাৱে? চৰকাৰীভাৱে দিয়া নাই। ইয়াত কিমান মান মানুহ আছে প্ৰায় এটা আন্দাজ? আছে 2000 মানুহ হ'ব আৰু বেছি হ'ব পাৰে। বেছিও হ'ব পাৰে। আপোনালোকৰ ইয়াতো বহুত ল'ৰা ছোৱালী স্কুল যায়, কলেজ যায়? যায় বহুত আছে। আছে। এতিয়া কেনেকুৱা অসুবিধা পাইছে? ৰাস্তা নাই, খোজকাঢ়ি যায়, কাৰো পৰি যায়, এনেকা ধৰণে চলি আছো। আপোনাৰ মাইকী মানুহবিলাক তাও ওলাবার বহুত কষ্ট হয়, দিগদাৰ হয়। আৰু এনে মানুহ আহে না নাই? চৰকাৰী মানুহ আহে, ভোটৰ কাৰণে আহে। ভোট দিয়ে না নাই আপোনালোকে? ফটো উঠাই লৈ যায়? ভাল নহয়। ভোটৰ টাইমতো মানুহ আহে? ভোটৰ টাইমতো ঠিকে কয় যে মই মোক ভোট দিবি, মই ৰাস্তাটো ঠিক কৰি দিম। আজি 30-40 বছৰ ধৰি একো হোৱা নাই? একো হোৱা নাই। ল'ৰা ছোৱালীগুলা স্কুলত যায়, বাচ্চাগুলা কামত যায়, কিমান ডিষ্টাৰ্ব হয়। একটা বেমাৰী মোৰ ঘৰত হয়ে যায়, একটা গাড়ী নুঢুকে যে তাড়াতাড়ি বেমাৰীটাক লৈ যাবে, এনে মানুহ মৰি যায়, উঠাই লৈ যায়, কোনো ব্যৱস্থাই নাই। ইয়াতে মই বহুত মহিলা দেখা পাইছো যি বৰ্তমান গৰ্ভৱতী অৱস্থাত আছে, তেওঁলোকতো অসুবিধা আপোনালোকৰ? অসুবিধাটো আছে। আমাৰ ঘৰতো ডেলিভাৰী হৈছে, তাতালি কৰি উঠাই লৈ আহিছো। এনেকে লৈ যায়? এনেকে কৰি লৈ আহিছো। মানে টাইম নাপায়, চৰকাৰীভাৱে একো টাইম নাই। গাড়ী কেনেকে আহিব কাদাৰ মুদে? এটাতো খানিক খানিক আমি পাথৰ চবগুলো মিলাই খানিক পাথৰ দিছো। আপনার কিমান বছর হল এতে থাকা? মেলা বছর হল। বহুত বছর হল? হ্যাঁ। কোনো উন্নতি আপনি দেখা নাই আপনার? উন্নতি দেখা নাই। ইয়াতে তো আপনার ঘর যে দিব ওইটাও নাই। আপনালোকৰ তো দেখা পাইছো পঞ্চায়তৰ মেম্বাৰ আছে, কি কয় তেওঁ? বানাম রে। কিমান বছৰৰ পৰা দিম কৈ আছে? ভোট দিলে জিতলে দিম। ভোট দিলে তো ভোট দি আহিছে, আপনি তো জিকাইছে, তথাপি দিয়া নাই? এখন কবা গেলে হ'ব লাহে লাহে। লাহে লাহে হ'ব। এবার তো আৰু ভোট খুজিব আহিব, কি কৰিব তেতিয়া? ভোট খুজিলে কি কৰিম? আজি আপোনালোকে প্ৰায় 2,500-3,000 মানুহ আছে, আপোনালোকে যদি ভোট নিদিও বুলি কয়? নিদিম। এবাৰ নিদিয়ে আৰু? নিদিম, ভোট না দিম। আগত বাট ঠিক হ'ব, পাছত ভোট দিম। এমএলএ বাইদেউ আহিছে, এমএলএ বাইদেউ আহি কয় মই ৰাস্তা বনাই দিম, ঘৰতে আহিছে, দেখিছে, চাইছে আৰু আহি গেল আৰু কোনো ঠিকানা নাই। এমএলএ খবৰ লোৱা নাই? আমার তাতে আমার ঘরে বহিয়া গেছে, রাস্তাটা ঠিক করে মই জিতিলে রাস্তা গো বানাই দিই। আর এতিয়া তার এমএলএ বেটা আহাই নাই। আর এমএলএ বেটা তো দুবাৰে জিকিল কব গলে, আহা নাই আৰু? আহা নাই, কয় মই রাস্তা গো বানাই দিম। ক'ত বানাইছে? কিমান দিন হল তেওঁ আহা? ভোটৰ আগত আহিছিল। ভোটৰ আগত আহে না, ঘর দিব, রেশন কার্ড দিব, যেতিয়া নাম সোমাইছে, না সোমাই রেশন কার্ডত একোৱে নহয়, সোমাই দিব। কই এমএলএ আর কিমান আহে, পঞ্চায়েত পুরা রাস্তা গো মাপি লৈ যায়, তোমার রাস্তা আহিছে। আর আজি পুরা 20-25 বছর হল রাস্তা হয় না। 25-30 খালি নাপি লৈ যাব রাস্তা গো, তোমার রাস্তা আইছে তো, চিন্তা করবা না লাগে। আর রাস্তা তো হয় নাই। দিলো বাকি হয়, তাৰপিছত ক'লে অলপ ৰিপেয়াৰিং কৰি দিব, শিল বালি পেলাই দিব, সেইটোও নকৰিল। প্ৰফুল্ল কোন হয়? সেই ইয়াতে পঞ্চায়তৰ কিবা কাউন্সিলৰ হয়। তেখেত আহিছিল মানে? তেখেত আহিছিল, তাৰ লগত মই তাৰ পৰা একদম এই বাটখিনি পুৰা মাপি দিছো। কিমান দিন আগত? একমাহ হোৱা নাই? একমাহ হৈছেহে। কি অসুবিধা পাইছে আপোনালোকে? লাইটৰ কি? আমাৰ হাৰিজা দলেগাঁও পাৰ্ট 2 ৰাস্তাটোৰ তাৰ কোনো ধৰণৰ এটা লাইট নাই, খুবেই অসুবিধা হয়। ল'ৰা ছোৱালীখিনি স্কুলত যাবলৈ ইমান বেছি অসুবিধা হয়, মানে বেমাৰ হ'লে এখন এম্বুলেঞ্চ নোসোমায়, ৰাতি হ'লে মানুহ অকণমানো অহা যোৱা কৰিব নোৱাৰে, এটা লাইটৰ ব্যৱস্থাই নাই। ৰাস্তা ঘাটো বেয়াই? ৰাস্তা ঘাটটো বেয়াই। ইলেকশ্যনৰ টাইমতো চবে আহি কয় ৰাস্তাটো দিম, কিন্তু এতিয়াতো কোনো মানুহ এবাৰ চাবলৈও নাহে। আপোনালোকৰ খবৰ ল'বলৈ কোনো নাহে এতিয়া। ইমান বাৰিষা দিনত ইমান বেয়া ৰাস্তা, কোনেও সোধা নাই যে তোমালোকে কেনেকে অহা যোৱা কৰা নকৰা, কোনে এবাৰো সোধা নাই।